তেওঁ কৈছোঁ যে মানুহে বাথৰুমৰ পৰা ওলাই আহোঁতে হাতটো ধুৱে, বাথৰুমলৈ যাওঁতে কিন্তু হাতটো নুধুৱে, হয়নে হয়নে নহয়? অঁ, মই তেওঁক কৈছোঁ যে বাথৰুমলৈ যাওঁতে হাত নুধুৱে, কিন্তু বাথৰুমৰ পৰা উলটি আহোঁতেহে হাতটো ধুৱে। তেখেতে কৈছে নহয়, তুমি বাথৰুমলৈ যাওঁতে সদায় হাতটো ধুই যাবা। মই তেওঁক ক'লোঁ যে আপুনি মোৰ দেউতা বয়সৰ ব্যক্তি, আপোনাৰ পৰা মোক শিকিব লগা ঢেৰ কথা আছে, আপুনি মোক কওক কিয় ক'লে? তেখেতে ক'লে যে তুমি বাথৰুমলৈ যাওঁতে কিবা কাৰণত যদি ভোট জলকীয়া আচাৰটো খাই গ'লা, তেতিয়া জিয়া জালে যা জালে নেনতালে ৰাতভৰ ধোঁৱা চালে। সেয়া মই কৈছোঁ হাত চাপৰটো বজালে চাধা মৰা নিচিনাকৈ নহয়, সমজুৱাকৈ বজাওক। ধন্যবাদ। এতিয়া কাক মাতো, আইলিটাক নে কেকেৰাক? আৰে কেকেটা গোটেই ৰাতি আছে। বেহাৰবাৰী কেইবছৰ কৰিছে? কেকেটা বেহাৰবাৰী কেইবছৰ কৰিছে? 13 বছৰ, সুদীৰ্ঘ 13 বছৰ। তাৰমানে এটা যুগ পাৰ কৰি দিছে। যিজন ব্যক্তিয়ে এটা সত্তা পাৰ কৰি দিছে, যিজন ব্যক্তি প্ৰতিটো কথাত হাঁহি খলকনি উঠে, উঠেনে নুঠে? অঁ, কেকেটা আহিব, কিন্তু ইয়াতো কাজিয়া এখন হ'ব লাগিব ন, তেতিয়াহে মই কেকেটাক মাতিব পাৰিম যে কাজিয়াখন সঁচাকৈ হৈছে, আপুনি আহক না প্লিজ। মই থাকিলে কেকেটা আহিবই, কেকেটা আহিব। তাৰ কাৰণে কৈছে আইলিটা গান এটা শুনি লওঁ নেকি? অ দীপৰ বিলতে হৈ জাকৈ মাৰোঁতে। অ'কে, আপোনালোকে অকণমান মই আপোনাৰ ইয়াত থকা প্ৰত্যেকজন মোৰ পিতৃপুৰুষ, মোৰ মাতৃপুৰুষ বা মোৰ যিমানবোৰ সহযোগী আছে, যিমানবোৰ বন্ধু বান্ধৱ আই মাতৃ আছে, সকলোকে কাঠৰ অনুৰোধ কৰিছোঁ অকণমান সময় এই মিউজিক ডিভাইচটো